মাতৃহাৰা হ'ল ভ্ৰাম্যমাণ নাট্যজগতৰ জনপ্ৰিয় অভিনেতা অৰ্থাৎ ট্ৰেজেডি কিং মৃদুল ভূঞা। হয় বন্ধু-বান্ধৱীসকল, মৃদুল ভূঞা মাতৃ আৰু আমাৰ মাজত নাই। হঠাতে আহিল খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। এফালে সাজু মাতৃৰ চিতা, আনফালে মঞ্চত পুত্ৰৰ অভিনয় কৰি থাকোঁতেই হঠাৎ আহিল মাতৃবিয়োগৰ খবৰটো। তাৰ পাছতো মঞ্চত অভিনয় কৰি যাব লগা হ'ল পুত্ৰ মৃদুল ভূঞা। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। বলিষ্ঠ অভিনেতা মৃদুল ভূঞাৰ মাতৃ কুঞ্জলতা ভূঞাৰ মৃত্যু। বৰ্তমান ৰাজধানী থিয়েটাৰত আছে মৃদুল ভূঞা। লখিমপুৰৰ KB ৰোডত চলি আছে ৰাজধানী থিয়েটাৰ। অভিনয় সামৰি পোনে পোনে ৰাওনা হ'ব তেওঁ নিজ গৃহলৈ। তেওঁ কান্দি কান্দি মাতৃৰ কথা কি ক'লে আহকচোন শুনো। তেনেকৈ গুচি গ'ল, কোনেও গম নাপালে, কাকো কষ্ট নিদিলে। তোমাৰ আছে থাকক সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল, মানি ল'ব লাগিব আৰু উপায় নাই। মাতৃগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ভগৱানৰ ওচৰত, আৰু ভগৱানে অভিনেতা মৃদুল ভূঞা দেৱক সাহস আৰু শক্তি প্ৰদান কৰক।